জানে আমাৰ সমাজখন জানে যে আমাৰ সমাজখন হ'ল কেকৰা সমাজ অৰ্থাৎ আমেৰিকালে কেকৰাৰ এটা সন্মিলন পাতিছিলে প্লেনত কেকৰা দিছে বিভিন্ন দেশৰ আমাৰ তাত অসমৰ দুটা ভৰাই দিলে অসমৰ কেকৰা দুটাত ঢাকনি নাই বাকিবিলাক সব ঢাকনি আছে টেমাত ভৰাইছে ঢাকি দিছে অসমৰ ঢাকনি নাই প্লেনত হুলস্থুল লাগিলে अरे ये केकड़ा कार किसका है भाई उसको ढक्कन नहीं है वो बाहर जाएगा तेरा बोला हमारा है असम का है अरे असम का केकड़ा ढक्कन लगाओ ढक्कनी अरे ढक्कनी का कोई जरूरत नहीं है अरे कैसे जरूरत नहीं बाहर जाएगा अरे नहीं हम लोग का ये स्वभाव है ये हमारा नेचर है एक बाहर में जाएगा नीचे से खूब खींच लेगा अर्थात आमार ভাল কাম হবলৈ কেতিয়াও নিদিয়ে যাৰ কাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনা আধা বয়স কোচ বেহাৰত থাকিব লগা হৈছিল গতিকে আজি আপোনাসবে যিটো সময়ত এই আধ্যাত্মিক সমন্বয় মঞ্চ দিছে সেই সময়টোতে এটা এটা নামঘৰত চাৰিটা ভাগ হৈছে এটা এটা ধৰ্মৰ মাজত চাৰিটা ধৰ্মৰ মাজ সমন্বয় হেৰাই গৈছেগে গতিকে আপোনাসবে এই সংৰক্ষণ কৰিবৰ কাৰণে শেষৰ কামখিনি আপোনাসবে যাতে খুব শান্ত হৈ খুব এটা আধ্যাত্মিক পৰিবেশৰ মাজতে আপোনাসবে অকমান সময় দিয়ে এইখিনিকে ব্যাসপীঠৰ পৰা আপোনাসবক প্ৰাৰ্থনা জনাই আকৌ কৈছো গীতাৰ আৰতিত সমাপ্ত হ'ব গীতা আইমাতৃসকলক কৈছো যে জিভাৰ কাৰণে অন্ন নবনাই জীৱৰ কাৰণে বনাব অর্থাৎ অন্তর পবিত্র করা এটা বস্তু আছে প্রভুর পরম মঙ্গলময় নামেৰে বনাব অন্ন মনৰ মাজতে নাম উচ্চারণ কৰি নামৰ মাজেৰে অন্ন বনাব নামৰ মাজেৰে গৃহস্থীৰ কৰ্ম কৰিব আৰু নামৰ মাজেৰে আপনা হবে এই কাপোৰ ধোৱাকে আদি কৰি কৰবাত অহা যোৱাকে আদি কৰি অন্তৰৰ মাজত একমাত্ৰ মঙ্গলময় বস্তু হল নাম আৰু সেই নামেই আমাৰ সমস্ত জগত পাৰ কৰিব কলি যুগত হৰি নাম নামৈব কেৱলম কলৌ নাস্তৈব গতিৰ অন্যথা ৰাম ৰামেতি ৰাম নাম মনোৰমে সহস্ৰ নাম তৎতুল্যম ৰাম নাম বৰাননে ৰাত কলি যুগত নামতকৈ উদ্ধাৰকাৰী নামতকৈ পাবন শক্তিধাৰী একো বস্তু নাই এখানে আপনার হব কোনো কলিয়ে স্পর্শ কৰিব নোৱাৰে কোনো শনি মঙ্গল রাহু কেতু কোনেও স্পর্শ কৰিব নোৱাৰে একমাত্ৰ যদি আপনার হবে নামরূপী ভগবন্তক ধারণ করে কলিত অবতার নাই কলিত হল নাম এইখানে নামেই হল নামী আর নামেই হল ভগবান নামেই হল সর্বস্ব গতিকে আৰু আপুনি ভাল পোৱা আপুনি যাক ভাল পায় আপোনাৰ হৃদয়ত যি ৰমন কৰি আছে যি নামে আপোনাক আনন্দ দিয়ে যি নামে আপোনাৰ বুকুৰ মাজত ঈশ্বৰীয় ভাৱনা জগাই তোলে সেই নামে আপুনি গ্ৰহণ কৰক আৰু সেই নামে উচ্চাৰণ কৰক সেই নামে হৃদয়ৰ মাজত ধাৰণ কৰক আৰু এদিন দেখিব সেই নামেই আপোনাক নামীৰ ওচৰলৈ লৈ যাব আৰু বৰ্তমান সময়ত সেই নামে আপোনাৰ বিকাৰ নষ্ট কৰিব অপবিত্ৰতা দূৰ কৰিব আৰু আমাৰ গৃহস্থী আশ্ৰম সম্পূৰ্ণ ভাইৰাছ বাতাবৰণ যিবিলাক ভাইৰাছ আছে এই বায়ুমণ্ডলত সকলো দূৰ কৰি আপোনাৰ ঘৰ এক মন্দিৰলৈ আপোনাৰ ঘৰ তীৰ্থক্ষেত্ৰলৈ আপোনাৰ ঘৰ ব্ৰজধামলৈ পৰিৱৰ্তন কৰিব আই মাতৃসকলে অন্তত অন্নমুঠি আজি অন্নৰ বহুত দোষ হৈছে অন্নই আমাৰ গোটেই সৰ্বনাশৰ মূল কাৰণ কেলে এই অন্ন আমাৰ আজি দূষিত হৈছে আমার অকল সার দিয়াটোই দূষিত নহয় আমার ভাবনা দূষিত হয়েছে আমার চিন্তা দূষিত হয়েছে আমার বিচার দূষিত হয়েছে গতিকে এই বিচার বুদ্ধি ভাবনা এই দূষিতৰ কারণে আমার আজি সমস্ত জীবকুল অর্থাৎ উচ্চ মানবকুল নিজ ভাবনা নিকৃষ্ট কর্মৰ নিকৃষ্ণ অৱস্থালৈ অৱনমিত হৈছে গতিকে আপোনাসবক মিনতি জনাইছো আপোনাসব মাতৃ আমাৰ আপোনাসবে জীৱন দিছে আপোনাসবে জীৱনক ডাঙৰ কৰিছে পালন কৰিছে আৰু এতিয়া জীৱনক নামাৰিব কেতিয়াও জিভাৰ কাৰণে অৰ্থাৎ বিকৃত মানসিকতাৰে অন্ন বনালে জীৱন মৰিব গতিকে জীৱনক জীয়াই থাকিবৰ কাৰণে
অন্ন শুদ্ধ হ'ব লাগিব, অন্ন পবিত্ৰ হ'ব লাগিব, অন্নই আমাৰ প্ৰাণ, অন্নই আমাৰ মন, অন্নই আমাৰ ভাৱনা, অন্নই আমাৰ জীৱন। আজি বৰ্তমান এই যিটো অৰ্ডাৰ দি আনি খোৱা, এই যিটো ধাবালৈ যোৱা, এই এলাহ লাগিছে ধাবালৈ যাওঁ, এইটো অন্তত নকৰি অন্তত জীয়াই থাকিবৰ কাৰণে আপুনি পবিত্ৰ মনেৰে, আপুনি পবিত্ৰ ভাৱনাৰে আপোনাৰ স্বামীক, আপোনাৰ পুত্ৰক যি মুঠি অন্ন দিব, সেই মুঠি বিশ্ব ব্ৰহ্মাণ্ডত ক'তো নাপাব। কাৰণ এগৰাকী মাতৃৰ হৃদয়ত প্ৰেম থাকে, কৰুণা থাকে, দয়া থাকে, আৰু সেই অন্নই সবৰি মাই দিয়া ৰামে খাইছিলে। গতিকে আপোনাসৱে অকণ অন্নমুঠি যাতে শুদ্ধ হয়, পবিত্ৰ হয়, ঈশ্বৰত অৰ্পণ হয়, এইখিনিকে কৰি আপোনাসৱৰ ভৱিষ্যত জীৱন সুন্দৰ হ'ব আৰু গীতাময় জীৱন হ'ব। এইখিনিকে কৈ আজিৰ শ্ৰীমদ ভগৱত গীতা আমি ইয়াতে সমাপ্ত কৰিছোঁ। প্ৰভুৱে আমাৰ প্ৰতি কৃপা কৰক আৰু প্ৰভুক আমি এই মঞ্চৰ পৰাই কোটি কোটি সেৱাৰে প্ৰণিপাত জনাইছোঁ। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক, প্ৰেমৰ সমুদ্ৰ আৰু প্ৰভু কৃপাময় ভক্তবৎসল ভগৱানে আমাক যে এই তিনিটা দিন নিখুঁতভাৱে কোনো কষ্ট নোহোৱাকৈ, কোনো জুতি নপৰাকৈ, কোনো প্ৰকৃতিৰ দুৰ্যোগৰ সন্মুখীন নোহোৱাকৈ আমাৰ উদ্যোক্তাসকলৰ ত্যাগ আৰু কষ্টক স্বীকাৰ কৰি আপোনাসৱৰ প্ৰতি অত্যন্ত সদয় আৰু মৰম যাচি তেৰা সমজ প্ৰভুৱে আমাক এই সুযোগ দিলে। প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ওম জয় ভগৱত গীতে, ওম জয় ভগৱত গীতে, ওম জয় ভগৱত গীতে, ওম জয় ভগৱত গীতে। बोलो भक्तवत्सल भगवान की, बोलो सनातन धर्म की, बोलो वृंदावन धाम की, बोलो श्रीमद् भगवत गीता की, बोलो सत्संग की, बोलो हर हर महादेव की। ओम सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ओम शांति शांति शांति। जय गोविंद महाप्रभु। हे प्रभु करुणामय, সকলোৰ জীৱন সুন্দৰ কৰা, সুখময় কৰা, মংগলময় কৰা, কাৰো জীৱনত যেন দুখ নাহক, কাৰো জীৱনত হতাশা নহওক। হে প্ৰভু, সকলোৰ জীৱন তোমাৰ চৰণতে অৰ্পিত হৈছে। প্ৰভু, সকলোৰে জীৱন তোমাৰ চৰণৰ আশ্ৰয় লাভ কৰক, জীৱনক পূৰ্ণতা প্ৰাপ্তি কৰক, জীৱন মহাজীৱনলৈ লৈ যাওক, গৃহস্থী আশ্ৰম অমৃতৰ পৰিয়াল হওক। প্ৰভু, এই তোমাৰ চৰণত অন্তিম খণ্ডটি এই সহস্ৰ সহস্ৰ প্ৰণিপাত জনাই প্ৰভু প্ৰাৰ্থনা জনাইছোঁ। আৰু উদ্যোক্তাসকল প্ৰভু বহু ত্যাগ, বহু কষ্ট, বহু পুৰুষাৰ্থৰ দ্বাৰা প্ৰভু এইখন অনুষ্ঠান ভাগ তোমাৰ আয়োজন কৰিছে। প্ৰভু, তেৰা সমস্তৰ জীৱনো সুন্দৰ কৰা, সুখময় কৰা, মংগল কৰা, তেৰা সমস্তৰ জীৱন আৰু অধিক প্ৰেৰণাযুক্ত কৰা, তেৰা সমস্ত যেন জীৱনৰ অন্তিম খণ্ডলৈ তোমাৰ এই দিব্য কৰ্ম, দিব্য সেৱা কৰি যাব পাৰে। প্ৰভু, ইয়াকে তোমাৰ চৰণতে বৰ ৰূপে এই ব্যাসপীঠৰ পৰা প্ৰাৰ্থনা জনাইছোঁ। তেৰা সমৰ জীৱন সুন্দৰ কৰা, উজ্জীৱিত কৰা, পৰিপূৰ্ণ কৰা, এইখিনিকে প্ৰাৰ্থনা জনাইছোঁ। আৰু প্ৰভু, তোমাৰ চৰণৰে প্ৰাৰ্থনা জনাইছোঁ, আমি অকিঞ্চন প্ৰভু, ভগৱত গীতাৰ নিচিনা তোমাৰ শ্ৰীমুখৰ নিশ্চিত যি এক বিন্দু অমৃত সুধাৰূপী জ্ঞান পান কৰিলে জীৱই অমৰত্ব লাভ কৰে, জনম জনমৰ বন্ধন মুক্ত হয়, এনেকুৱা এখন দিব্য গীতাৰ যি ব্যাখ্যাৰ দায়িত্ব আমাক অৰ্পণ কৰিছিলে প্ৰভু, সেয়া তেৰা সমস্তৰ দায়িত্ব নহয়, তোমাৰ দায়িত্ব বুলি ভাবি এই সমস্ত সন্মুখত থকা শালিগ্ৰাম ৰূপী এই সমস্ত তোমাৰ অংশ আত্মাক আমি সেৱা কৰিছোঁ বাক যজ্ঞৰ দ্বাৰা। প্ৰভু, ইয়াতো যদি বহৰা টুটা ভুল ভ্ৰান্তি ক'ৰবাত যদি অপৰাধ হৈছে, হে প্ৰভু, তোমাৰ চৰণতে প্ৰাৰ্থনা জনাইছোঁ, সমস্ত অপৰাধ ক্ষমা কৰা
আৰু তোমাৰ চৰণৰ পৰা আঁতৰাই নিনিবা। আৰু হে প্ৰভু, আমাৰ এই তিনিজন মোৰ যদিও আধ্যাত্মিক পুত্ৰ স্বৰূপ, আমি এতিয়া আধ্যাত্মিক পৰিয়াল ৰূপে সমাজৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰিছোঁ প্ৰভু। তেওঁ সমস্ত আপোনাসৱক সেৱাৰ ভাৱনা লৈ আহিছে। আপোনাসৱৰ হৃদয়ৰ মাজত অকণমান অন্তত ঈশ্বৰীয় প্ৰেম, অকণমান ঈশ্বৰীয় সংগীতময় ভাৱনা যদি জগাব পাৰে, সেই কথা ভাৱ উদ্দেশ্য কৰি আহিছে। আৰু যিমানখিনি পাৰিছে তেৰা সমস্ত যত্ন কৰিছে। আৰু তাতো যদি কোনোবাখিনিত তেৰা সমস্তৰ ত্ৰুটি বিচ্যুতি হৈছে, গতিকে তেৰা সমস্তৰ প্ৰতিও আপোনাসৱে ক্ষমা দৃষ্টি দিব। আৰু যিকণ যদি কিবা আনন্দ পাইছে আৰু গীতাৰ পৰা যদি কিবা অকণমান আপোনাসৱৰ হৃদয়ত দৰ্শন, হৃদয়ত জীৱনৰ জ্ঞান পাইছে, প্ৰভু আপোনাসৱে আমাক ধন্যবাদ নিদিব, আমি পাত্ৰ নহয়। সেই সৰ্বশক্তিমান যাৰ ইচ্ছাত এই জগত সৃষ্টি হৈছে, যাৰ ইচ্ছাত জগত পালন হৈছে, আৰু যাৰ ইচ্ছাত সমস্ত জগত তেৰাৰ সম্বৰণ কৰি ল'ব, সেই অনাদি অনন্ত সত্য পূৰ্ণ ব্ৰহ্ম পুৰুষোত্তম ভগৱানৰ চৰণত দিব। আৰু আমি সকলোৱে তেওঁৰ চৰণত সমস্ত কৃতজ্ঞতাৰ সেৱা জনাই আজিৰ শ্ৰীমদ ভগৱত গীতাৰ এই পবিত্ৰ দৰ্শন অনুষ্ঠান ইয়াতে সমাপ্ত হৈছে। আপোনাসৱক সকলোৰে জীৱন সুন্দৰ কৰিবৰ কাৰণে নতুন জীৱনৰ নতুন খোজ গৃহস্থীলৈ যাওক। আৰু গীতাৰ মাজেৰে আপোনাসৱৰ নতুন জীৱন হওক, গৃহস্থী আশ্ৰম মধুৰ হওক, এইখিনিকে প্ৰাৰ্থনা জনাইছোঁ। আৰু আপোনাসৱৰ প্ৰতি শুভ হৃদয়ৰ পবিত্ৰ ভাৱনা ৰাখিছোঁ। জয় গোবিন্দ মহাপ্ৰভু কৃষ্ণ।